ভিডিঅ'টো আকৌ ভাওনা ৰাতিহে ষ্টাৰ্ট কৰিছোঁ। এইকেইদিনটো ভাগৱত হৈ থকা নামঘৰলৈ অহা যোৱাই হৈ আছে, সেইবিলাকে দেখাই আছোঁ। আৰু আজি ভাওনা আজি মানে এতিয়া অলপ পিছত হ'বই আৰু, এতিয়া 7টা বাজিবই হ'ল, আমি যাব লাগিব। ভাওনা চাবলৈ পালা আৰু ফাইনেলি ছুটি পালা। বাপেকক পাই একোৱেই নালাগে আৰু। চাওঁ ইভান ইভান চাওঁ ৰেডি কৰি আছে ড্ৰেছ। স্বামী যে কি লৈছে কৈ দিয়া। জয় আৰু এটা লৈছে নহয়, বৰুণ বৰুণ। আমি এতিয়া ভাওনা চাবৰ কাৰণে একদম পুৰা ৰেডি। আৰু দেৰগাঁও ৰাইজে এবাৰ আমাৰ ইয়াত শিৱসাগৰত প্ৰথম ভাওনা চাব। আৰু ভাওনা প্ৰদৰ্শনী আৰম্ভণি অনুষ্ঠান তেওঁলোকে আৰম্ভ কৰিছে আৰু আমাৰ ইভানক চাব দেই। আৰু এইবাৰ ভাওনাত আমাৰ ঘৰৰ সদস্য কেইজনেই বেছিকৈ মানে ইয়াত অভিনয় কৰা নিচিনা হৈছে। বিষ্ণু লৈছে আমাৰ খুৰাই, তাৰপিছতে জয় আৰু বৰুণ লৈছে সৰু দাদাই, আৰু ডাঙৰ দাদাই মানে ইন্দ্ৰৰ লগত লোৱা এজন দেৱতাৰ অভিনয় কৰিছে। আৰু লগতে আমাৰ বিহান আছে, বিহানে লৈছে চাৰি সিদ্ধৰে এজন। আৰু ভাওনা চাই পাছদিনাখন আমি অকণমান ৰংঘৰলৈ ওলাই গৈছিলোঁ ভণ্টিক লৈ। ইয়াক মানে ৰখাব পৰা নাই, একদম মানে এৰাল দিয়া গৰু এৰি দিয়া নিচিনা হৈছে। ফটোও নামাৰে, ভিডিঅ'ও নকৰে, অকল ঘূৰি ফুৰিব লাগে। সেয়া সেয়া অকল দৌৰিব লাগে, কিমান পৰিছে ঠিক নাই। কেনেকুৱা লাগিছে? এয়া আমাৰ শিৱসাগৰ ৰংঘৰ। ভাল লাগিছে। এনি কমেণ্ট? ভাল লাগিছে। বকুলহে চকুত পৰিছে ন? বকুল বকুল। ৰংঘৰত অকণমান টাইম আমি ফুৰিলোঁ, তাইকো দেখুৱালোঁ। আৰু তাৰপিছত আমি ভাত খাবলৈ বুলি ৰেষ্টুৰেণ্ট এখনত গ'লোঁ। মানে যোৱাবাৰ ব্লগটোত মই যে দেখাইছিলোঁ বাঁহগাজ, তাতে গ'লোঁ। ঘৰত আমি ভাত খাই অহা নাছিলোঁ, সেইকাৰণে আমি ভাতটো বোলো খাই লওঁ বাহিৰতে। আৰু আজি বতৰটো খুব বেছি ঠাণ্ডা, বহুত বেছি বেয়া আছিলে, আৰু তাতে ভাত খালোঁ আৰু খুব বেছি ভাল লাগিলে তাত খাই। তাত আমি হাঁহ মাংস, এনেকৈ ড্ৰাই ফ্ৰাই, হাঁহৰ কাৰী এনেকৈ খালোঁ। সকলোকে আজি বছৰটোৰ লাষ্ট ডেট, আৰু আজি শেষৰ দিনাখনেই আজি ভণ্টি যাবগৈ। পঠিয়াব লাগিব কাইলৈ নতুন বছৰ, তাইকো ঘৰত বিচাৰে মা দেউতাহঁতে, গতিকে যাবগৈ। বেয়াও লাগিছে ইমান দিন থাকিলে, আৰু ভালো লাগিলে ইমান দিন থাকিলে ধুনীয়াকৈ। আমাৰ মানে বনটো বহুত বেলেগ ধৰণৰ, মানে আমি বৌ নন্দেক তেনেকৈ নহয়, আচলতে আমি বন্ধু বান্ধৱীৰ নিচিনাকৈ থাকোঁ। মোৰ 2জনী নন্দা আছে, আমি সকলোৱে মানে বন্ধু নিচিনাকৈ থাকোঁ, ভাল লাগে সেইকাৰণে। আৰু এতিয়া যাবগৈ, বেয়া লাগিছে। দাদাই থ'বগৈ বাৰু, মই যাব নোৱাৰোঁ, বতৰটো বহুত বেয়া, আৰু মই গ'লে ইভানকো নিব লাগিব,
সেইকাৰণে মানে মই যাবলৈ অকণমান দিগদাৰ হৈ গ'ল, নহ'লে মই গ'লোহেঁতেন। বাকী তাই যাবগৈ, এতিয়া ৰেডি হৈ আছে। যোৱাগৈ কান্দা অকণমান কান্দা অকণমান। মই কান্দিলে তুমিও কান্দিবা নহয়, সেইকাৰণে নাই কন্দা। ইভান পি যায়গৈ। যাওঁ দেই দেই, বেগটো বহুত গধুৰ। বাই বাই। বাই বাই। ভালকৈ বহিম। ভিডিঅ'বিলাক কণ্টিনিউ নহয় কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ ইমান নাই বা ভিউজো ইমান নাহে, কিন্তু মই বহুত চেষ্টা কৰোঁ কণ্টিনিউ দিবৰ কাৰণে। আৰু বিশেষকৈ মানে এতিয়া মই এটা মাদাৰহুড লাইফ জীয়াই আছোঁ ক'ব গ'লে। সেইকাৰণে মানে এইটো লাইফত আপুনি ক'তো তেনেকৈ যাব নোৱাৰে, কৰিব নোৱাৰে। সেইকাৰণে ব্লগবিলাক ইমান ইণ্টাৰেষ্টিঙো নহয় বা চাই আমনিও পাব পাৰে, বা কিনো বা ঘৰলৈ যোৱা বা কিবা কৰা দেখাই থাকে। হ'লেও মই মানে স্মৃতিবোৰ সাঁচি ৰাখিছোঁ মাত্ৰ ইউটিউবত, যাতে ভৱিষ্যতলৈ মোৰ ল'ৰাটোকো দেখাব পাৰোঁ বা নিজেও চাব পাৰোঁ। এতিয়াও ইভেন মই আগৰ ভিডিঅ'বিলাক, যেতিয়া মই প্ৰেগনেঞ্চি ভিডিঅ' দিছিলোঁ, এইবিলাক চাই মোৰ ইউটিউবত চাই থাকোঁ, ভাল লাগে মনটো। সেই সময়বোৰ মানে ভিডিঅ' আকাৰে ধৰি ৰাখোঁ, আৰু সেইবিলাকতো মানে চাই ভাল লাগে, আৰু সেই মুহূৰ্তবিলাক আকৌ ফিল কৰা যেন লাগে। গতিকে সেয়াই আৰু আজি ব্লগটো ইমানতে আছিলে। আজি ভণ্টিও গ'লগৈ, ঘৰখন খালী খালী লাগি আছে। কোনোবা আলহী থাকিলে, আলহী মানে কি তাই নিজৰে বাৰু, তাই এতিয়া আলহী বুলি ক'লে বেয়াই পাব। গতিকে বহুত দিন থাকিলে মানে এটা এটেচমেণ্ট হৈ যায়, আকৌ গুচি গ'লে মনটো বেয়া লাগে, ঠিক তেনেকুৱাই আৰু। বাকী বিশেষ একো নকওঁ, সকলোকে হেপ্পী নিউ ইয়েৰ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।